নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ইকেক্সালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 3 নম্বৰ পাঠটি মধ্যযুগৰ অসমীয়া সমাজ এই পাঠটিৰ 5 নম্বৰ অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম অসমীয়া সাহিত্য সংস্কৃতিলৈ মধ্যযুগৰ অৱদান আৰু লগতে এই সাহিত্য সংস্কৃতিৰ অৱদানসমূহৰ বিষয়ে পঢ়ি বা এই সমলসমূহৰ বিষয়ে জানি ভৱিষ্যতেনো কেনেকৈ তাক আমি প্ৰয়োগ কৰিম বা ভৱিষ্যতত কেনেকৈ ই সমৃদ্ধ হ'ব এই বিষয়ে আমি আজি শিকিম ঠিক আছে এতিয়া আহা আমি আৰম্ভ কৰো এই আসোৱা সাহিত্য সংস্কৃতিলৈ অৱদান আমাৰ সংস্কৃতি আৰু সাহিত্যৰ ভেটি মধ্যযুগত স্থাপন কৰা হৈছিল অৰ্থাৎ আমাৰ যে অসমীয়া সংস্কৃতি আৰু সাহিত্য তাৰ ভেটি কেতিয়া স্থাপন হৈছিল মধ্যযুগতে স্থাপন হৈছিল মধ্যযুগত কেইবাজনো মহান লেখক আৰু পণ্ডিতে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু এই মধ্যযুগত কি হৈছিল মহান লেখকসকলে কি কৰিছিল ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল যদিও সেই সময়ৰ বহু লেখাই ৰজা আৰু পৃষ্ঠপোষকক প্ৰশংসা কৰিছিল তথাপিও ইয়াৰ মূল্য সাহিত্যিক নথি হিচাপে আছে অৰ্থাৎ সেই সময়ৰ বহুত লেখাত কি হৈছিল ৰজাক প্ৰশংসা কৰি লিখা হৈছিল ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰাৰ কাৰণে ৰজাক প্ৰশংসা কৰি কৰা হৈছিল কিন্তু ৰজাক প্ৰশংসা কৰিলেও সাহিত্যিক মূল্য হিচাপেও কি আছে ইয়াৰ কিছুমান নথি এতিয়াও আছে অৰ্থাৎ সংৰক্ষিত হৈ আছে ইয়াৰ সাহিত্যিক মূল্যও আছে লেখাবোৰত যদিও ৰজাক প্ৰশংসা কৰা হৈছিল তথাপিও সাহিত্যিক মূল্যও কিন্তু নথকা নহয় ঠিক আছে ইয়াৰ পিছত চোৱা অসমৰ সাংস্কৃতিক আৰু সাহিত্যিক মানচিত্ৰ গঢ় দিছিল স্থানীয় জনজাতি তেওঁলোকৰ ভাষা কমতা ৰজা আৰু আহোমসকলে অৰ্থাৎ অসমৰ কি হৈছিল সাংস্কৃতিক আৰু সাহিত্যিক মানচিত্ৰ কোনে গঢ় দিছিল স্থানীয় জনজাতিসকলে তাৰ পিছত তেওঁলোকৰ ভাষাই কমতা ৰজা আহোমসকলে এওঁলোকে কি কৰিছিল অসমৰ সাংস্কৃতিক আৰু সাহিত্যিক মানচিত্ৰ গঢ় দিয়াত সহায় কৰিছিল তাৰ পিছত চোৱা মহাকবি হেম সৰস্বতী কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰই কামৰূপ কমতাৰ ৰজাৰ পৃষ্ঠপোষকতাত নিজৰ মহান ৰচনাসমূহ কৰিছিল আৰু এওঁলোকে কি কৰিছিল হৰিহৰ বিপ্ৰ কবিৰত্ন সৰস্বতী হেম সৰস্বতী এওঁলোকে কি কৰিছিল তেওঁলোকৰ ৰজাবিলাকৰ পৃষ্ঠপোষকতাত নিজৰ ৰজাবিলাকৰ পৃষ্ঠপোষকতাত কি কৰিছিল কিছুমান মহান ৰচনা কৰিছিল ঠিক আছে তাৰ পিছত চোৱা কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰে এটোটো তোমালোকে পাইছা আগতে হয়নে প্ৰথম অসমীয়া ভাষাত ৰামায়ণ কোনে ৰচনা কৰিছিল মাধৱ কন্দলীয়ে হয়নে নাই এয়া চোৱা মাধৱ কন্দলীয়ে কি কৰিছিল অসমীয়া ভাষাৰ ৰামায়ণ ৰচনা কৰিছিল আৰু পৃষ্ঠপোষক ৰজা কোন আছিল মহামাণিক্য এটি মনত ৰাখিবা পৃষ্ঠপোষক ৰজাজনৰ নাম হ'ল মহামাণিক্য আৰু তেওঁৰ পৃষ্ঠপোষকতাত কি কৰিছিল মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনা কৰিছিল তাৰ পিছত চোৱা মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱৰ শিক্ষক এই শাসকৰ দিনতেই কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত তোল পাতি জ্ঞান মাৰ্গৰ সাধনা কৰি সকলোকে জ্ঞান চৰ্চাৰ প্ৰতি উৎসাহিত কৰিছিল আৰু মহেন্দ্ৰ কন্দলীয়ে কি কৰিছিল তোল পাতি কি কৰিছিল আৰু তোলখন ক'ত পাতিছিল কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত এইটো দেই কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত কি কৰিছিল তোল পাতিছিল আৰু তাত কি কৰিছিল তেওঁ জ্ঞান চৰ্চা কৰিছিল আৰু সকলোকে জ্ঞান চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰিছিল আৰু মহেন্দ্ৰ কন্দলী কোন আছিল শংকৰদেৱৰ শিক্ষক হয়নে আগতে পাইছা নহয় তোমালোকে যে শংকৰদেৱৰ গুৰু কোন আছিল মহেন্দ্ৰ কন্দলী হয়নে নাই আৰু এই মহেন্দ্ৰ কন্দলীয়ে কি কৰিছিল তোল পাতি শিক্ষা দিছিল ঠিক আছে তাৰ পিছত চোৱা সাহিত্যলৈ আহোমসকলৰ আটাইতকৈ ডাঙৰ অৱদান আছিল তেওঁলোকৰ লিখিত ইতিহাস আৰু সাহিত্যলৈ আহোমসকলৰ আটাইতকৈ ডাঙৰ অৱদান তেওঁলোকৰ লিখিত ইতিহাস অৰ্থাৎ বুৰঞ্জী হয়নে নাই প্ৰথম বুৰঞ্জী কোনে আৰম্ভ কৰিছিল লিখা আহোমসকলে হয়নে নাই আৰু সেই লিখিত ইতিহাসটোৱে কি সকলোতকৈ ডাঙৰ অৱদান তাৰ পিছত চোৱা টাই ভাষাত ৰচিত মহাভাৰত ৰামায়ণ আৰু পুৰাণসমূহ তেওঁলোকৰ শাসনকালত অসমীয়ালৈ অনুবাদ কৰা হৈছিল আৰু টাই ভাষাত যিবিলাক ৰচনা হৈছিল মহাভাৰত ৰামায়ণ যিবিলাক টাই ভাষা ৰচনা হৈছিল সেই ৰচনাবিলাক কি কৰিছিল আহোমসকলৰ দিনতেই অসমীয়ালৈ অনুবাদ কৰা হৈছিল তাৰ পিছত চোৱা
এইবোৰৰ বাহিৰেও আহোমৰ ৰাজত্বকালত আন বহুতো গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা হৈছিল আৰু এইবিলাকৰ বাহিৰেও কি হৈছিল আন বহুতো গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰা হৈছিল তাৰ ভিতৰত চোৱা ৰজা শিৱসিংহ আৰু তেওঁৰ ৰাণী অম্বিকাৰ আদেশত সুকুমাৰ বৰকাইথে হস্তি বিদ্যাৰ্ণৱ ৰচনা কৰিছিল ৰজা শিৱসিংহ আৰু তেওঁৰ পত্নী অম্বিকাৰ আদেশত কি কৰিছিল সুকুমাৰ বৰকাইথে হস্তি বিদ্যাৰ্ণৱ নামৰ গ্ৰন্থখন বা পুথিখন ৰচনা কৰিছিল মনত ৰাখিবা দেই হস্তি বিদ্যাৰ্ণৱ এতিয়া ইয়াত বেলেগ বেলেগ ধৰণে প্ৰশ্ন আহিব পাৰে ঠিক আছে এনেকুৱাকেও আহিব পাৰে যে হস্তি বিদ্যাৰ্ণৱৰ লেখক কোন ঠিক আছে বা এনেকুৱাকেও আহিব পাৰে যে সুকুমাৰ বৰকাইথে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি বা এনেকুৱাকেও আহিব পাৰে যে হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখন কাৰ আদেশত ৰচনা কৰিছিল ঠিক আছে তেতিয়া কি হ'ব ৰজা শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আদেশত ঠিক আছে বুজি পালা এতিয়া চাওঁ আহা ইয়াৰ পিছত কি আছে এছোৱা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে গীত গোবিন্দ ব্ৰহ্মবৈবৰ্ত পুৰাণ আৰু শকুন্তলা কাব্য কি কৰিছিল অসমীয়ালৈ অনুবাদ কৰিছিল ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে কি কৰিছিল গীত গোবিন্দ ব্ৰহ্মবৈবৰ্ত পুৰাণ আৰু শকুন্তলা কাব্য অসমীয়ালৈ অনুবাদ কৰিছিল আৰু ইয়াৰ উপৰিও তেওঁ কি কৰিছিল এখন কাব্য ৰচনা কৰিছিল সেইখনৰ নাম কি শংখচূড় বধ ঠিক আছে এইটো চোৱা শংখচূড় বধ মনত ৰাখিবা দেই এনেকে সুধিব পাৰে যে শংখচূড় বধ কোনে ৰচনা কৰিছিল ঠিক আছে বা এই যে অনুবাদ কৰা গ্ৰন্থ এখন পালো গীত গোবিন্দ ব্ৰহ্মবৈবৰ্ত পুৰাণ শকুন্তলা কাব্য অসমীয়ালৈ কোনে অনুবাদ কৰিছিল বিভিন্ন ধৰণে সুধিব পাৰে মনত ৰাখিবা দেই ৰামনাৰায়ণ চক্ৰৱৰ্তী এই নামটো মনত ৰাখিলেই হ'ল ৰামনাৰায়ণ চক্ৰৱৰ্তী ঠিক আছে তাৰ পিছত চোৱা কোচ দৰঙী ৰজাৰ পৃষ্ঠপোষকতাত এতিয়া আমি চাম কোচ আৰু দৰঙী ৰজা এই আহোম ৰজা পালো এতিয়া হ'ব কোচ ৰজাৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণ দেৱে অসমীয়াত পদ্মপুৰাণ ৰচনা কৰিছিল কোচ ৰজাৰ পৃষ্ঠপোষকতাত কি কৰিছিল সুকবি নাৰায়ণ দেৱে পদ্মপুৰাণ ৰচনা কৰিছিল তাৰ পিছত চোৱা বলদেৱ সূৰ্যখুৰী দৈবজ্ঞই দৰং ৰাজবংশাৱলী ৰচনা কৰিছিল আৰু সূৰ্যখুৰী দৈবজ্ঞই কি কৰিছিল দৰং ৰাজবংশাৱলী ৰচনা কৰিছিল মনত থাকিবনে পদ্মপুৰাণ কোনে কৰিছিল নাৰায়ণ দেৱে সুকবি নাৰায়ণ দেৱে আৰু দৰং ৰাজবংশাৱলী কোনে ৰচনা কৰিছিল সূৰ্যখুৰী দৈবজ্ঞই থাকিব মনত সূৰ্যখুৰী দৈবজ্ঞ ঠিক আছে তাৰ পিছত চোৱা কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত এতিয়া কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাতনো কি কি গ্ৰন্থ ৰচনা হৈছিল বা কি কি সাহিত্যৰ সৃষ্টি হৈছিল ৰাম সৰস্বতীয়ে মহাভাৰত ৰচনা কৰিছিল পুৰুষোত্তম বিদ্যাবাগীছে সংস্কৃত ভাষাত ৰত্নমালা ব্যাকৰণ ৰচনা কৰিছিল আৰু অনন্ত কণ্ডলীয়ে ভাগৱত আৰু আন বহুতো গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল ঠিক আছে ৰাম সৰস্বতীয়ে কি কৰিছিল মহাভাৰত এটো মহাভাৰত ঠিক আছে পুৰুষোত্তম বিদ্যাবাগীছে কি কৰিছিল ৰত্নমালা ব্যাকৰণ সংস্কৃত ভাষাৰ ব্যাকৰণ ৰত্নমালা ব্যাকৰণ কোনে ৰচনা কৰিছিল পুৰুষোত্তম বিদ্যাবাগীছে আৰু অনন্ত কণ্ডলীয়ে কি কৰিছিল ভাগৱতৰ লগতে আন বহুতো গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল ঠিক আছে তাৰ পিছত চোৱা ৰজা নৰনাৰায়ণৰ আটাইতকৈ ডাঙৰ অৱদান হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দৰে প্ৰতিভাশাল ব্যক্তিসকলৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰা ৰজা নৰনাৰায়ণৰ আটাইতকৈ ডাঙৰ অৱদান কি শংকৰদেৱৰ নিচিনা প্ৰতিভাশালী ব্যক্তিসকলৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰা অৰ্থাৎ তেওঁ কি কৰিছিল সেই প্ৰতিভাশালী ব্যক্তিসকলক বা শংকৰদেৱকে যাতে তেওঁ ভালদৰে ধৰ্ম চৰ্চা কৰিব পাৰে বৈষ্ণৱ আন্দোলন চৰ্চা কৰিব পাৰে সাহিত্য যি ৰচনা কৰিছিল তাৰ বাবে তেওঁ যাতে এটা অনুকূল পৰিৱেশ পায় সেই অনুকূল পৰিৱেশ সৃষ্টি কৰাত কি কৰিছিল নৰনাৰায়ণে সহায় কৰিছিল ঠিক আছে এতিয়া চাওঁ আহা শংকৰদেৱৰ বিষয়ে মহাপুৰুষ শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ পাতনি মেলি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল এতিয়া শংকৰদেৱৰ কথা তোমালোকে জানাই হয়নে নাই ইয়াৰ আগতেও আমি পঢ়িছো বা তোমালোকে পাই আহিছা শংকৰদেৱ কোন বুলি ক'লে তোমালোকক আৰু দুনাই কোৱাৰ প্ৰশ্ন নাহে হয়নে নাই এতিয়া ইয়াত আমি অকল পঢ়িম কি জানানে
ভক্তি আন্দোলনত বা ভক্তি মাৰ্গত শংকৰদেৱৰ অৱদান ঠিক আছে সেইকাৰণে ইয়াত আমি গুটেইখিনি কথা নাচাও কেৱল শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ যে পাতনি মেলিছিল নৱ বৈষ্ণৱ ধৰ্মৰ কেনেদৰে পাতনি মেলিছিল সেই কথাখিনি আজি আমি চাম ঠিক আছে ইয়াত চোৱা কি কৈছে শংকৰদেৱে অসমত কি কৰিছিল ভক্তি আন্দোলনৰ পাতনি মেলি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল হয়নে ভক্তি আন্দোলনৰ পাতনি মেলি কি কৰিছিল বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল তাৰ পিছত চোৱা ব্ৰজাৱলী আৰু অসমীয়া ভাষাত অনেক ৰচনা সম্ভাৰেৰে অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে হয়নে ব্ৰজাৱলী আৰু অসমীয়া ভাষাৰে কি কৰিছিল অনেক ৰচনা সম্ভাৰ আগবঢ়াইছিল বৰগীতৰ কথা তোমালোকে জানা বৰগীত কোনে ৰচনা কৰিছিল শংকৰদেৱে হয়নে নাই পিছত পৰৱৰ্তী কালত বাৰু মাধৱদেৱেও কৰিলে কিন্তু প্ৰথমে কোনে ৰচনা কৰিছিল শংকৰদেৱে তাৰ উপৰিও আমি কি পাওঁ শংকৰদেৱৰ নাটকসমূহ পাওঁ হয়নে নাই তোমালোকেতো জানা ৰত্নীপ্ৰসাদ হয়নে নাই ৰত্নীপ্ৰসাদ পাৰিজাত হৰণ ৰুক্মিণী হৰণ কালিয়া দমন কিমান আছে ৰাম বিজয় শেহতীয়া নাট হয়নে এই শংকৰদেৱে কি কৰিছিল এই বিভিন্ন ধৰণৰ ৰচনাৰে কি কৰিছিল আমাৰ অসমীয়া সাহিত্যৰ ভঁৰালটো চহকী কৰি থৈ গৈছে তাৰ পিছত চোৱা নৱবৈষ্ণৱ ধৰ্মৰ ফলস্বৰূপে গঢ় লৈ উঠা এই সাহিত্যিক প্ৰৱণতাই সাহিত্যকৰ উত্থান ঘটালে অৰ্থাৎ এই যে এটা সাহিত্যিক প্ৰৱণতা আহিল তেতিয়া কি হ'ল বিভিন্ন সাহিত্যিক উত্থান হ'ল অৰ্থাৎ বিভিন্ন ধৰণৰ সাহিত্যিকৰ নতুনকৈ সৃষ্টি হ'ল সাহিত্যৰাজিৰ সৃষ্টি হ'ল লগতে সাহিত্যিকৰো সৃষ্টি হ'ল এতিয়া চোৱা কোন কোন আছে বৈকুণ্ঠনাথ ভট্টাচাৰ্য যাক আমি ভট্টদেৱ বুলি জানো অনন্ত কণ্ডলী শ্ৰীধৰ কণ্ডলী ৰাম সৰস্বতী ৰামচৰণ ঠাকুৰ আদি অৰ্থাৎ এওঁলোকৰ নিচিনা কি হ'ল সেই সময়ছোৱাত বৈষ্ণৱ ধৰ্মৰ যেতিয়া পাতনি মেলিছিল অসমত সেই সময়ছোৱাতে এওঁলোকৰ উত্থান হ'ল তাৰ পিছত চোৱা এতিয়া আমি চাম ভট্টদেৱৰ বিষয়ে ভাৰতৰ প্ৰথম গদ্য লেখক হিচাপে গণ্য কৰা হয় ভট্টদেৱক কি কৰা হয় প্ৰথম গদ্য লেখক হিচাপে গণ্য কৰা হয় সেই সময়ৰ সাহিত্যৰ এটি উল্লেখযোগ্য দিশ আছিল নৱবৈষ্ণৱ আন্দোলনৰ সৈতে জড়িত গুৰুকেইজনৰ জীৱনী গদ্যত ৰচনা কৰাটো সেই সময়ত কি হৈছিল গুৰুসকলৰ জীৱনীবিলাক গদ্যত ৰচনা কৰা হৈছিল আৰু সেই প্ৰথাটোৰ আৰম্ভণি কোনে কৰিছিল বুলি কোৱা হয় ভট্টদেৱে ঠিক আছে মানে তাৰ আগতেও যদি কোনোবাই লিখিছিল এইটোৰ কোনো ধৰণৰ আমি মানে লিখিত প্ৰমাণ নাপাওঁ তথাপি ভট্টদেৱৰ সময়ৰ পৰা হল বুলি আমি এটা অনুমানে কৰিব পাৰো এই ক্ষেত্ৰত পুনতে কথাগুৰু চৰিতৰ কথাই উল্লেখ কৰিব পাৰি ভট্টদেৱে কথা ভাগৱত আৰু কথা গীতা ৰচনা কৰিছিল আৰু ভট্টদেৱে কি ৰচনা কৰিছিল কথা ভাগৱত আৰু কথা গীতা অৰ্থাৎ ভট্টদেৱৰ সাহিত্যৰ মূল উদ্দেশ্য কি আছিল গদ্যত ৰচনা কৰাটো তেওঁ কি কৰিছিল গদ্যত সকলোখিনি ৰচনা কৰিছিল পদ্যত নহয় গদ্য মনত থাকিব তাৰ পিছত চোৱা অসমত শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ চহকী পৰম্পৰা আছে আৰু আমাৰ অসমত কি আছে আগৰ পৰাই শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ চহকী পৰম্পৰা আছে অৰ্থাৎ আগৰ পৰাই চলি আহিছে মধ্যযুগীয় সংগীতে অসমীয়া সমাজত যথেষ্ট প্ৰভাৱ পেলাইছিল আৰু মধ্যযুগীয় সংগীতে কি কৰিছিল অসমীয়া সমাজত প্ৰভাৱ পেলাইছিল শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ শিক্ষাৰ প্ৰচাৰৰ বাবে নৃত্য আৰু সংগীতৰ এক নতুন ৰূপ সৃষ্টি কৰিছিল আৰু শংকৰদেৱে কি কৰিছিল তেওঁৰ ধৰ্ম প্ৰচাৰৰ বাবে নৃত্য আৰু সংগীতৰ এক নতুন ৰূপ সৃষ্টি কৰিছিল তাৰ পিছত চোৱা শংকৰদেৱৰ সৃষ্টিশীল শিল্পকলাৰ ওজাপালি নাম কীৰ্তন বৰগীত নৃত্য আৰু নৃত্য নাটকত প্ৰদৰ্শিত হৈছিল আৰু শংকৰদেৱৰ যি সৃষ্টিশীল প্ৰতিভা কিয়ত প্ৰকাশিত হৈছিল ওজাপালি নাম কীৰ্তন বৰগীত নৃত্য আৰু নাটক তাৰ পিছতে এইবিলাক বৰগীত নৃত্য নাটক আদিত প্ৰদৰ্শিত হৈছিল ঠিক আছে তাৰ পিছত চোৱা আজিও পৰিবেশন কৰা হৈ আছে আৰু এই যে পৰিবেশন হৈছিল শংকৰদেৱৰ ৰচনাবিলাক সৃষ্টিবিলাক এতিয়া এইবিলাক কি হয় আজিও প্ৰদৰ্শিত হৈ আছে অৰ্থাৎ এতিয়াও প্ৰদৰ্শন হয় এই শিল্পসমূহে সমাজৰ ঐক্যত অনন্য অৰিহণা যোগাইছে আৰু এইবিলাকে কি কৰিছে অনন্য অৰিহণা যোগাইছে অৰ্থাৎ আমাৰ সামাজিক ক্ষেত্ৰত হওক বা সাংস্কৃতিক ক্ষেত্ৰত হওক এইবিলাকৰ গুৰুত্ব অপৰিসীম ঠিক আছে বুজি পালানে এতিয়া চাওয়া মূল্যায়নৰ ফালে প্ৰথমটো চোৱা কাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে ৰামায়ণ ৰচনা কৰিছিল
কাৰ পৃষ্ঠপোষকতাত কৰিছিল ৰামায়ণ ৰচনা আছেনে মনত কি আছে এটো চোৱা কছাৰী ৰজা মহামাণিক্য নৰনাৰায়ণ আৰু স্বৰ্গদেউ শিৱসিংহ কাৰ পৃষ্ঠপোষকতাত কৰিছিল এয়া কছাৰী ৰজা মহামাণিক্য কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কি কৰিছিল ৰামায়ণ ৰচনা কৰিছিল ঠিক আছে তাৰ পিছত চোৱা সুকবি নাৰায়ণ দেৱে অসমীয়াত দেশ ৰচনা কৰিছিল কি কৰিছিল অসমীয়াত নামটো কি আছিল পদ্ম পুৰাণ হয়নে নাই পদ্ম পুৰাণ সুকবি নাৰায়ণ দেৱে কি ৰচনা কৰিছিল পদ্ম পুৰাণ ৰচনা কৰিছিল থাকিব মনত তাৰ পিছত চোৱা বলদেৱ সূৰ্যহৰি দৈবজ্ঞই দৰং ৰাজবংশাৱলী ৰচনা কৰিছিল দৰং ৰাজবংশাৱলী কোনে ৰচনা কৰিছিল সূৰ্যহৰি দৈবজ্ঞই হয়নে নাই শুদ্ধ কি হ'ব এটো শুদ্ধ ঠিক আছে আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী পাঠৰ সৈতে আকৌ লগ পাম ধন্যবাদ